भारत माता की जय। भारत माता की जय। ইনষ্টিটিউট ৭টি কাৰ্যসূচী আছে। তাৰ ভিতৰত 5টা আমাৰ আধাৰশিলা আছিলে আৰু এটা অনাময় গৃহ। স্বচ্ছ ভাৰত 2 দ্বাৰা প্ৰায় 10 লাখ টকা দি সম্পূৰ্ণ হোৱা যশোদা ৰোডৰ কাষতে বিশেষকৈ জনসাধাৰণ আৰু যিসকল ব্যৱসায়ী আছে তেওঁলোকৰ কাৰণে অসুবিধা হয়, সেইটো কাৰণে আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ। আৰু এইটো পে টয়লেট হ'ব, কাৰণ পৰিষ্কাৰ কৰি কোনেও নাৰাখে। আচলতে দায়িত্ববোধটো বুজি নাপায়, সেইকাৰণে দায়িত্ববোধটো বুজি পাবৰ কাৰণে আচলতে পে টয়লেটৰ ব্যৱস্থা কৰা হৈছে। তাৰ পাছতেই আমি ডিগবৈ যিটো বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ডৰ ওপৰৰ ভাগটো এইটো অৰ্ধ নিৰ্মিত হৈ আছে। তাৰ কাৰণে বিধায়ক পুঁজি 25-26 বিধায়ক পুঁজিৰ দ্বাৰা তাত 9 লাখ টকাৰে এইটো নিৰ্মাণ কৰিবলৈ দিয়া হৈছে। তাৰ পাছতে আমি কাষতে যিটো আমাৰ STC বাছ ষ্টেণ্ড আছে, ইয়াত এই বাছ ষ্টেণ্ডটো যথেষ্ট জৰাজীৰ্ণ আৰু ইয়াত যথেষ্ট প্ৰায় 1 বিঘাতকৈ অধিক মাটি আছে। গতিকে ইতিমধ্যে আমি সকলোৱে জানো ডিগবৈ পদপথৰ যিসমূহ ব্যৱসায় আছিলে তেওঁলোকক বিভিন্ন স্থানলৈ হস্তান্তৰিত কৰা হৈছে, যিহেতু পদপথত আমি ব্যৱসায় কৰিব নোৱাৰোঁ। আৰু সুপ্ৰিম কোৰ্টৰ ইতিমধ্যে এটা নিৰ্দেশ আহিছে। আৰু পৰিষ্কাৰ কৰি ৰখাৰ স্বাৰ্থত আৰু মানুহ অহা যোৱা কৰাৰ স্বাৰ্থতে আচলতে আমি মুকলি কৰিছোঁ। আৰু যিখিনি আমাৰ লোকেল বজাৰ, খিলঞ্জীয়া লোকসকল যিসকলে আমাৰ মানুহ আছে তেওঁলোকৰ কাৰণে স্থায়ী এখন লোকেল বজাৰ অস্থায়ীকৈ মানে নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিছোঁ। এইটো আৰু পৰিবহণ বিভাগৰ পৰা আমি তেওঁলোকৰ অনুমতি লৈ ইয়াত যিখিনি চাফ চিকুণ কৰিব লাগিব আৰু অলপ ডেভেলপ কৰিব আছে, মাটি দি কিনে অস্থায়ীভাৱে ওপৰত কিছু মানে পাত দি কিনে আমি বনোৱাৰ চেষ্টা কৰিছোঁ। আৰু ইয়াত যিসকল লোকেল স্থায়ী মানে আমাৰ বৈধ ভাৰতীয় দেই, এইটো অবৈধ ভাৰতীয়বিলাক বহোৱা নহয়। ইয়াত বৈধ ভাৰতীয় যিখিনি প্ৰকৃততে বিশেষকৈ গ্ৰাম্য অঞ্চলৰ পৰা অহা যিবিলাক খাটি খোৱা, কোনোবা বিধৱা লোক আছে, কোনোবা নিবনুৱা যুৱক আছে, পঢ়া শুনা কৰি একোটা কৰিব পৰা নাই, তেওঁলোকে একোখনকৈ সৰু সৰু দোকান ইয়াত দিয়াৰ ব্যৱস্থা কৰিম। আৰু খুব সুন্দৰভাৱে এই পৰিচালনাটো কৰিব ডিগবৈ পৌৰসভাই। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, খুব সুন্দৰকৈ নিৰ্মাণ কৰিব আৰু খুব সোনকালে। আৰু ইয়াৰ কাৰণে 6 লাখ টকা বিধায়ক পুঁজি দিয়া হৈছে আৰু 10 লাখ টকা এটা দিয়া হৈছে নাজিৰা টিং যিটো আমাৰ পুখুৰী এটা আছে। এই পুখুৰীটো ইতিমধ্যে টকাটো কেতিয়াবা চেংচন হোৱা আছিলে, আচলতে আমি পানীৰ অভাৱত নিৰ্মাণ কৰিব পৰা নাছিলোঁ, পানীৰ বেছি হোৱাৰ কাৰণে। গতিকে এটি যথেষ্ট বহল প্ৰায় 3 বিঘা পুখুৰী এটা খনা হ'ব, তাত মাছ পোহাও হ'ব আৰু বঠিঙৰ ব্যৱস্থা কৰা হ'ব। পৰ্যটন ক্ষেত্ৰখন আৰু সুন্দৰ কৰাৰ স্বাৰ্থত তাত 10 লাখ টকা দিয়া হৈছে। এই 10 লাখ টকাটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পূৰ্বতে ঘোষণা কৰা টকাৰ পৰাই দিয়া হৈছে। তাৰ উপৰিও আমাৰ শুকান পুখুৰীত পদ্ধতি আছে, বিধায়ক পুঁজিৰ দ্বাৰা তাত অতি জৰাজীৰ্ণ পদ্ধতি, আৰু সেই প্ৰতি শুকান পুখুৰী সমীপতে 10 লাখ টকা দিয়া হৈছে, সেইটো এটা আধাৰশিলা কৰা হ'ব। তাৰোপৰি আমি টিংৰাই বজাৰখন নিশ্চয় আপোনালোকে জানে, ইতিমধ্যে আমি হস্তান্তৰিত কৰাৰ ব্যৱস্থা কৰিছোঁ। আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা মানে নিৰ্দেশ দিছে, যিটো টিংৰাই বজাৰখন যথেষ্ট ডাঙৰ আৰু দেওবাৰে প্ৰায় 10-15 হাজাৰ লোক হয়, বহুত এক্সিডেণ্ট হৈছে তাত। আৰু পদপথত মানুহে এইটো অনাধিকাৰ প্ৰৱেশ কৰাৰ নিচিনাকৈ অকুপাই কৰি ৰাখিছে। আৰু এইখিনি পৰিষ্কাৰ কৰাৰ স্বাৰ্থতে এক্সিডেণ্ট যাতে নহয় তাৰ ব্যৱস্থা কৰিবৰ কাৰণে ইতিমধ্যে আমি
টিংৰাই ব্যৱসায় সন্থা আৰু জনসাধাৰণৰ কথা পাতি ইতিমধ্যেই টিংৰাই সমীপতে আমি ফাৰ্মৰ 10 বিঘা মাটি চৰকাৰীভাৱে আমি পাইছোঁ, তাত হস্তান্তৰিত কৰা হ'ব। তাৰো সেই বজাৰখিনি তাত মুকলি কৰাৰ কাৰণে সেই ব্যৱস্থাটো আজি কাৰ্যসূচীত আছে। গতিকে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে প্ৰতিটো সমষ্টি খুব সুন্দৰকৈ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰাৰ আমাক আশ্বাস দিছে আৰু ইতিমধ্যে কামো কৰা হৈছে। তাৰ লগতে বুঢ়ীদিহিং অঞ্চলত বিশেষভাৱে এবাৰ যিসমূহ জৰাজীৰ্ণ পথ আছে তাত অগ্ৰাধিকাৰ দিয়া হ'ব। যোৱা সময়ছোৱাত প্ৰায় 80 কোটিমান টকা আমি নিৰ্মাণ কৰিছিলোঁ, সেইখিনি সম্পূৰ্ণ হৈছে প্ৰায়। আৰু 1,33,00,000 টকাৰ যিটো জৰাজীৰ্ণ পথ আছিলে আমাৰ ডিগবৈ, টেঙেৰী, বৰডুমচা, মহং 40 কিলোমিটাৰ পথটি ইতিমধ্যেই প্ৰায় 50% নিৰ্মাণ হৈছে আৰু এইটো আচলতে কিছু তাত ইনস্পেকশ্যন হৈ আছে আৰু সেই ইনস্পেকশ্যন হোৱাৰ পাছত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাৰ ওপৰত কিবা এটা ৰায় দিব। গতিকে এই কথাখিনি নকওঁ, যিহেতু ইয়াত অলপ বিচাৰ হৈ আছে তাৰ ওপৰত। গতিকে ইতিমধ্যেই তাৰ লগত জড়িত কিছু দোষী বিষয়া কৰ্মচাৰীক ইতিমধ্যেই ইয়াৰ পৰা আচলতে তেওঁলোকক ট্ৰেন্সফাৰ দিয়া হৈছে আৰু মুখ্যমন্ত্ৰী লেভেলত আচলতে এইটো ইনস্পেকশ্যন হৈ আছে। আৰু আমি আশাবাদী যে উক্ত পথটি খুব সোনকালে নিৰ্মাণ হ'ব আৰু উন্নত মানদণ্ডৰ হ'ব।